অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া এইবাৰ সকলে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কোনসকলে পাব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন ভিডিঅ' পাবলৈ হ'লে। আজি কিন্তু অৰুণোদয় আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। এতিয়া যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন কৰিব। যিহেতু বহুতে বা যিসকলে অৰুণোদয় আঁচনি পইচা পোৱাৰ যোগ্য নহয়, এইবাৰ সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে। সেইকাৰণে কিন্তু এইবাৰ আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ ভেৰিফাই কৰিব। আপোনাৰ পৰিয়ালত যিমান কেইজন সদস্য আছে, এতিয়া কিন্তু সকলোৰে আধাৰ কাৰ্ড ভেৰিফাই কৰিব লাগিব বা লিংক কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট এটা মুকলি হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছে আৰু নাম এপ্ৰুভ হোৱা নাই, বা যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট ওলাই আহিছে। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো আপোনালোকৰ পঞ্চায়তত আহি গৈছে। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাইৰ কাম অতি শীঘ্ৰেই আৰম্ভ হৈ যাব। এতিয়া আপোনালোকে তাত যিটো ৰেচন কাৰ্ড জমা কৰিছে, এতিয়া আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ নাম আছে, এতিয়া কিন্তু সকলোৰে আপোনালোকৰ অৰুণোদয় আঁচনিৰ লগত লিংক কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। এতিয়া অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম আৰম্ভ হৈ যাব। এতিয়া আপোনালোকে কোন মাহৰ পৰা কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন আপোনালোকে প্ৰতি মাহে ৩,০০০কৈ লাভ কৰিব। যিহেতু মে' মাহত অৰুণোদয় আঁচনি পইচা দিয়াৰ কথা আছিল, কিন্তু মে' মাহত অৰুণোদয় আঁচনি পইচা দিয়া নাই। এতিয়া কিন্তু আপোনালোকে জুন মাহত 2 মাহৰ কিস্তি একেলগে 6,০০০ টকা লাভ কৰিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে, এতিয়া যিসকলে এইবাৰ ভেৰিফাই কৰিব বা যিসকলে অৰুণোদয় আঁচনি পাব লাগে, এতিয়া কিন্তু প্ৰতি মাহে আপোনালোকে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে জুন মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা একেলগে 6,০০০ টকা লাভ কৰিব। আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু আপোনালোকে জুন মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব প্ৰতি মাহে ৩,০০০কৈ টকা। আজি অৰুণোদয় আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট আহি গ'ল।